অঞ্চলবাসীৰ বাবে এটি ভাল খবৰ। এডিপি সুপাৰ 30 একাডেমীত কাৰাটে প্ৰশিক্ষণৰ শুভাৰম্ভ। স্কুলীয়া শিক্ষাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলে প্ৰশিক্ষণ ল'ব পাৰিব কাৰাটেৰ। যিকোনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে এই প্ৰশিক্ষণ কেন্দ্ৰত নামভৰ্তি কৰিব পাৰিব। বজলী জিলাৰ সৰভোগ ভৱানীপুৰ সমষ্টিৰ অন্তৰ্গত আনন্দপুৰ ধোপালপাৰা পূব লোৱাখৰ বজাৰৰ নিচেই কাষতে থকা ব্যক্তিগত শিক্ষানুষ্ঠান এডিপি সুপাৰ 30 একাডেমী নামৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানত আজি শুভাৰম্ভ কৰা হয় এই কাৰাটে প্ৰশিক্ষণ কেন্দ্ৰটি। আজি এই কাৰাটে প্ৰশিক্ষণ কেন্দ্ৰৰ অনুষ্ঠানত উপস্থিত থাকে এডিপি সুপাৰ 30 একাডেমীৰ স্বত্বাধিকাৰী মকিবুৰ আলী তালুকদাৰ। বিদ্যালয়ৰ অধ্যক্ষ ৰিদীপ দাসৰ উপস্থিতিত কাৰাটে প্ৰশিক্ষক জিতু পাঠকে ফিতা কাটি আজিৰ দিনৰ 4 বজাত এই প্ৰশিক্ষণ কেন্দ্ৰৰ শুভ উদ্বোধন কৰে। আজিৰ এই উদ্বোধনী অনুষ্ঠানত কেইবাগৰাকীও সুদক্ষ কাৰাটে খেলুৱৈৰ লগতে অঞ্চলটোৰ বহুতো গণ্যমান্য ব্যক্তি তথা অভিভাৱক শিক্ষাৰ্থী আৰু ক্ৰীড়া অনুৰাগী উপস্থিত থাকে। অনুষ্ঠানটোত উপস্থিত থাকে জনতাৰ কণ্ঠ টিভিৰ অন্যতম স্বত্বাধিকাৰী ইনামুল হক, এডিপি সুপাৰ 30 একাডেমীৰ স্বত্বাধিকাৰী মকিবুৰ আলী তালুকদাৰ আৰু তেওঁ কয় যে আমাৰ সমাজখনক যাতে বিপথে পৰিচালিত নহয়, ছাত্ৰ-ছাত্ৰীসকলে মদ, জোৱা, ড্ৰাগছ আদিৰ দৰে বিষাক্ত মাদক দ্ৰব্যৰ পৰা আঁতৰি থাকি শৰীৰ চৰ্চাত ব্যস্ত থাকিলে নিশ্চয় সমাজখন উপকৃত হ'ব। তাৰ লগতে বিদ্যালয়খনৰ বাহিৰত অধ্যয়ন কৰা সকলো ছাত্ৰ-ছাত্ৰীয়ে এই প্ৰশিক্ষণ কেন্দ্ৰটিত নামভৰ্তি কৰিব পাৰিব বুলি সাংবাদিকৰ আগত মন্তব্য আগবঢ়ায়। নামভৰ্তিৰ বাবে 700 টকা আৰু মাহেকীয়া মাচুল 300 টকা এডিপি সুপাৰ 30 একাডেমীৰ অধ্যক্ষ ৰিদীপ দাসে জানিবলৈ দিয়ে। যিসকল ছাত্ৰ-ছাত্ৰীয়ে উক্ত কাৰাটে প্ৰশিক্ষণ কেন্দ্ৰটিত নামভৰ্তি কৰিব বিচাৰে তেওঁলোকে যোগাযোগ কৰিব পাৰে। যোগাযোগ নম্বৰ 8876874715 আৰু 7002579930। আজি এডিপি সুপাৰ 30 একাডেমীৰ উদ্যোগত এডিপি বজাৰত এখন কাৰাটে স্কুল আৰম্ভ কৰা হয় আৰু এই স্কুলখন আৰম্ভ কৰাৰ ক্ষেত্ৰত তেওঁলোকে মোক নিমন্ত্ৰণ কৰিছিল কাৰাটে প্ৰশিক্ষণ দিবৰ বাবে, কাৰাটে ক্লাছটো চলাই নিয়াৰ বাবে। আৰু এই পদক্ষেপক তেওঁলোকৰ মই মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ যে এই মহান প্ৰচেষ্টা তেওঁলোকে লোৱাৰ বাবে। আৰু কাৰাটে তেওঁলোকে যিটো উদ্দেশ্যলৈ কাৰাটে তেওঁলোকে শিকাব ওলাইছে, ল'ৰা ছোৱালীক প্ৰশিক্ষণ দিবলৈ বিচাৰিছে, তেওঁলোকে ছাকচেছ হওক তাকে মই কামনা কৰিছোঁ। এইখিনি মোৰ ফালৰ পৰা তেওঁলোকলৈ বিশ্বাস আছে। আৰু সুপাৰ 30 একাডেমীয়ে কাৰাটেৰ ক্ষেত্ৰত বহু যুগ আগুৱাই যাওক, তেওঁলোকে ডিষ্ট্ৰিক্ট লেভেল, ষ্টেট লেভেল, একেবাৰে অলিম্পিকলৈকে তেওঁলোকৰ ষ্টুডেণ্ট আগবাঢ়িব। আমাৰ কাৰণে এটা বিশেষ দিন। আজিৰ দিনটোতে শুভ উদ্বোধনী হ'ল কাৰাটেৰ। আৰু এই কাৰাটেৰে আমাৰ স্বত্বাধিকাৰী মহোদয় এইটোৱে কৈ থাকে যে আমি আমাৰ এই পিছপৰা অঞ্চলখিনিক আগুৱাই নিবলৈ, আমাৰ ছোৱালীবিলাকক ডিফেন্সিবল হ'বলৈ, আৰু অকল বিদ্যাধনিক দিশতেই যে ল'ৰা ছোৱালীক গুড মেনাৰ দিব পাৰে এইটো নহয়। আচলতে কাৰাটেটো আমি দেখা পাইছোঁ ল'ৰা ছোৱালী যেতিয়া কাৰাটেত অংশগ্ৰহণ কৰে তেওঁলোকে অট'মেটিকেলি তেওঁলোকৰ মেনাৰখিনি বহুত ধুনীয়া হয়, বহুতেই ভাল হয়, সেইবোৰো লক্ষণীয়। আৰু আজিৰ দিনত মই এইটোৱে কওঁ, প্ৰতিযোগিতাৰ দিন, এজন ছাত্ৰ বা ছাত্ৰীয়ে উপযুক্ত নাগৰিক হ'বলৈ তেওঁ বহুত ধৰণৰ বিকাশ হ'ব লাগে। গতিকে আমি আজি খুব সৌভাগ্যৱান বুলি ভাবিছোঁ মই নিজকো ইয়াৰ অধ্যক্ষ হিচাপে পাই। আৰু মই ৰাইজক আহ্বান জনাইছোঁ, ইয়াত কেৱল মাত্ৰ আমাৰ স্কুলৰ ল'ৰা ছোৱালীয়ে যে শিকিব এনেকুৱা নহয়, সমগ্ৰ ৰাইজৰ ইয়াতে হেৰি থাকিব। আৰু ইয়াতে বয়সৰ কিমান বেছি হেৰি নাই, অন্য স্কুলৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীও আহিব, কলেজ লেভেলৰ ছাত্ৰ ছাত্ৰীও ইয়াতে অংশগ্ৰহণ কৰিব। এইদৰে কোনোবাই যদি বিদ্যাধনী শিক্ষাৰ লগত জড়িতও নহয় তেওঁলোকেও আহি পেলাই ইয়াতে শিকিব পাৰিব। ইয়াৰ ভৰ্তি মাচুলটো মই কৈ দিছোঁ 700 টকা আৰু মাহেকীয়া যিটো মাচুল সেইটো 300 টকা। নমস্কাৰ। যিয়ে হওক স্কুলটো খোলাটো বৰ 7 মাহ মানে হ'ল। কম্বু শিক্ষাটো মই তাৰমানে ভাবিছিলোঁ, ভাবধাৰাটো মই কি, গাঁৱত তাৰমানে যেনেকা আপোনাৰ ড্ৰাগছৰ হেৰিটো বাঢ়ি গৈছে, চকুৰ ওচৰত ডেকা ল'ৰাগিলা 20 বছৰ পিছত নোহোৱা হৈ যাব, ৰাস্তা ৰাস্তাত নিচা কৰি পৰি থাকে জেগাই জেগাই। সেইগিলা চাই তাৰমানে এনেকা লাগিল যে এতিয়া যদি মই স্কুলখনত লেখা পঢ়াটো কৰাই আছো, ইয়াৰ ভিতৰত যদি মই কিবা বেলেগ এটা সোমাই দিব পাৰো, জানো গাঁৱৰ বাচ্চাখিনি জানো বেয়া নহয়, বেয়াৰ ফালে জানো নাযায়, ঢাল নাখায়। সেইকাৰণে মই ভাবি চিন্তি কৰো যে কম্ফুট আমি কেৰাটেটো প্ৰথম শিকাই দিওঁ, এটা থাকিব, তেতিয়া বেয়া নজৰ বেয়া কামত মানুহ কম যাব। সেইটোৱে আমাৰ মূল উদ্দেশ্য কি, গাঁওখন ভাল কৰিব লাগে। এতিয়া মাৰি কাৰণেতো মানুহ ভাল কৰিব নোৱাৰি, যিমানে ধমকি দিয়ক মানুহ ভয় নাখায় আজিকালি। যেতিয়া আমি নেকি কেৰেটেৰে বা ডেন্সৰে যিকোনো ব্যৱস্থা ৰাখি কাৰণে মানুহখিনিক যদি আমি
এনি টাইম যদি তেখেতৰ ব্যস্ততা ৰাখি দিওঁ বেয়া কামখিনিত নিশ্চয় তেখেতে নাযাব। সেইটোৱে মই একদম ভাবিছিলো যে আমাৰ গাঁও ভাল কৰিব লগা হ'লে শিক্ষা দিব লাগিব, আৰু শিক্ষা দিব গেলে শিক্ষাৰ লগত বহুত বস্তু জড়িত কৰিব লাগিব, যেনেকে কম্পিউটাৰ ক্লাছ দিব লাগিব, ডান্স দিব লাগিব, আমি ছিংগাৰ বনাব লাগিব, কেৰেটে শিকাব লাগিব, সকলো ব্যৱস্থা আমি লাহে লাহে কৰিম বুলি আমি আশা ৰাখিছো। সেইকাৰণে সম্পূৰ্ণ গাঁৱৰ মানুহখিনি মোক বহুত সহায় সহযোগিতা কৰিছে, আৰু যিকোনো কাম কৰিলে গাঁৱৰ মানুহখিনি উৎসাহ দিয়ে, কেতিয়াও মানা কৰা নাই, আৰু লগত তেখেতে আমাক যিখিনি সহায় কৰি আছে। এতিয়া আমি নতুন কৰি কেৰেটে আজিৰ পৰা উদ্বোধন কৰিলো।